নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, এই ভিডিঅ'টিত আমি মেঘ ৰাশিৰ বহাগ মাহটি কেনেকৈ পাৰ হ'ব তাৰ আলোচনা কৰিম। মেঘ ৰাশিৰ এই বৰ্ষটোত যিহেতু শনিৰ প্ৰভাৱ পৰিছে, তথাপি কিন্তু মেঘ ৰাশিৰ এই বৰ্ষত বেয়া দেখা নাযায়। মেঘ জাতক জাতিকাসকলৰ আত্মবিশ্বাস অটুট থাকিব। শনিয়ে আপোনালোকৰ জীৱনটো নতুনকৈ সুন্দৰ হোৱাত সহায় কৰিব। ৰাহুৰ বেয়া প্ৰকোপৰ বাবে আপোনালোকে যেনেকৈ ঋণত পৰিছিল, মে' মাহত আপোনালোকে ঋণমুক্ত হ'ব। লগতে বিভিন্ন স্থানৰ পৰা হঠাৎ টকা পইচা প্ৰাপ্তিৰ যোগ দেখা পোৱা যায়। ব্যৱসায়ত আগবাঢ়িব, ধৰ্মীয় কাৰ্যসিদ্ধি অথবা ধৰ্মীয় স্থানলৈ যাত্ৰা হ'ব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰাখিব। বৈবাহিক জীৱন অলপ অশান্ত হ'ব পাৰে, তাৰ প্ৰতিও অলপ লক্ষ্য ৰাখিব লাগিব। বন্ধুসকল, যদি আপোনালোকে আমাৰ ৰাশিফল শিতানটো ভাল পাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।